আমি একটা কমপ্লেইন পাইছিলো যে ভিকটিম জনে যিবোৰ ফটো আৰু ভিডিঅ' ছ'চিয়েল মিডিয়াত চাৰ্কুলেট কৰি আছে গোটেইখিনি এআই জেনেৰেটেড আৰু মফ হয়। সেইটো কমপ্লেইণ্টৰ ওপৰত ডিপেণ্ড কৰি আমি এটা কেছ ৰেজিষ্টাৰ কৰিছোঁ। সেইটো কেছ যোৱাকালি ৰেজিষ্টাৰ হৈছে 12 জুলাই আণ্ডাৰ ছেকশ্যন 74, 75, 294, 351 subsection 2, 336 subsection 4 and 356 subsection 2 of BNS। এই কেছ ৰেজিষ্টাৰ কৰাৰ পিছত তেওঁলোকে যেতিয়া কমপ্লেইণ্ট আমাক দিছিলে তাত এটা ইনষ্টাগ্ৰাম পেজৰ ৰেফাৰেঞ্চো দিছিলে। সেই পেজৰ ৰেফাৰেঞ্চ আমি যেতিয়া ক্ৰেডেঞ্চিয়েলটো বিচাৰিলোঁ যে যেতিয়া এই পেজটো ক্ৰিয়েট কৰা হৈছে সেই সময়ত কি ক্ৰেডেঞ্চিয়েল আৰু ইনফৰ্মেশ্যন দিয়া গৈছিলে ইনষ্টাগ্ৰামক পেজ ক্ৰিয়েট কৰিবলৈ। তাত আমি এটা কণ্টেক্ট নাম্বাৰ পালোঁ। সেই কণ্টেক্ট নাম্বাৰ আমি যেতিয়া ট্ৰেচ কৰিছিলোঁ আমি যিজন একিউজডক এতিয়া আৰেষ্ট কৰিছোঁ এজনৰ আইডেণ্টিটিও ট্ৰেচ হ'ল। সেইটো ইনফৰ্মেশ্যনৰ ওপৰত ডিপেণ্ড কৰি আমি ভিক্টিমৰ লগত ক্ৰছ চেক কৰিলোঁ যে এজন নামৰ যিটো প্ৰতীম বৰা নামৰ একিউজ এতিয়া আৰেষ্ট হৈছে তেওঁক চিনি পায় নেকি। তেওঁ কনফাৰ্ম কৰিছে যে প্ৰতীম বৰা যিজন একিউজ আৰু ভিক্টিমজনে একেলগে পঢ়া, তেওঁৰ মানে তেনেকুৱা এটা ফাৰ্ষ্ট একুৱেণ্টেঞ্চ আছিলে। তো সেইটোৰ ওপৰত ডিপেণ্ড কৰি আমাৰ অকল ছাছপিচনে নহয় কনফাৰ্ম হ'ল যে এজনে সেইবোৰ বস্তু কৰিছে, সেইকাৰণে তেওঁক আৰেষ্ট কৰা হৈছে। বাকী এতিয়া পৰৱৰ্তী ইনভেষ্টিগেশ্যন আপুনি বহুতো চিজ কৰিছে চিনিয়ৰ আছে ইলেক্ট্ৰনিক সামগ্ৰী সেই তথ্য কেনেধৰণে কি এতিয়া আমি যিবোৰ বস্তু চিজ কৰিছোঁ তাত এটা লেপটপ আছে, দুটা মোবাইল ফোন আছে, হাৰ্ড ডিস্ক আছে, টেবলেট আছে, পেন ড্ৰাইভ আছে, কাৰ্ড ৰিডাৰ আছে আৰু কেইটামান চিম কাৰ্ড আছে। তো যেতিয়া এটা ডিজিটেল ক্ৰাইম থাকে তাত মাল্টিপল লেয়াৰ্ছ থাকে আৰু মাল্টিপল এজেঞ্চিবোৰৰ পৰা ডেটাটো খোজা হ'ব। সেইকাৰণে এতিয়া যিহেতু কেছটো অকল যোৱাকালি ৰেজিষ্টাৰ হৈছে এতিয়া প্ৰিলিমিনাৰী ষ্টেজত চলি আছে। গোটেইখিনি যে তেওঁ কেইটামান ছফ্টৱেৰ ব্যৱহাৰ কৰিছে এআই, ছাপ'জ ডিজায়াৰ এটা আছে, অ'পেন আৰ্ট আছে, মিড জাৰ্নি আছে, তেনেকুৱা কেইটামান এআই ভিডিঅ' আৰু ফটোগ্ৰাফ জেনেৰেট কৰাৰ কাৰণে ছফ্টৱেৰবোৰ থাকে। তো এই গোটেইখিনি আমি ডেটাটো চিভ কৰিম যে কি ক্ৰেডেঞ্চিয়েলৰ এইবোৰ ক্ৰিয়েট কৰিছে, ফেক প্ৰফাইল কিমানখিনি ক্ৰিয়েট কৰিছে, জিমেইল আইডি কেইটামান ফেক ক্ৰিয়েট কৰিছে, ইনষ্টাগ্ৰাম ৱেব পেজেছ আছে, তেনেকুৱা বহুত ধৰণৰ ইনফৰ্মেশ্যন আছে আৰু গোটেইখিনি এজেঞ্চি যিবোৰ ইয়াত ইনভলভ আছে চবৰ পৰা ডেটা খোজা হ'ব। যিটো প্ৰিলিমিনাৰী ইমপ্ৰেশ্যন সেইটো আছিলে তেওঁ অবচিন কণ্টেণ্টবোৰ আপলোড কৰিছে। জানো তো অবচিন কণ্টেণ্ট আমি যেতিয়া এটা বস্তু চাওঁ ইণ্টাৰনেটত আমি আগত সেইটো অকণমান চিন্তা কৰিব লাগে যে ইনফৰ্মেশ্যনটো অথেণ্টিক হয় নে নহয়। আৰু যিবোৰ এআই জেনেৰেটেড ইমেজ আৰু ভিডিঅ' থাকে তাত দেখা যায় মানে যদি আমি ভালকৈ চাওঁ বা মেটিকুলাছলি চাওঁ সেইটো হিউমেন ফিগাৰ যিটো থাকে এআই জেনেৰেটেড তেওঁ দেখাটো আমি বুজি পাওঁ যে এইটো সঁচা নহয়, এআই জেনেৰেটেড হ'ব পাৰে, কিন্তু আমি মানে ইমান চিন্তা নকৰোঁ। আমি ফটককৈ এটা কনক্লুজনত আহি যাওঁ যে যিটো ইনফৰ্মেশ্যন আমি পাই আছোঁ বা যিটো ফটো ভিডিঅ' চাৰ্কুলেট হৈ আছে গোটেইখিনি সঁচাই হ'ব। তো তেনেকুৱা মানুহবোৰ কমেণ্ট কৰিছে আৰু এতিয়া যেতিয়া আমি তদন্ত কৰি যাম আমি চাম এইটো তেওঁৰ ওপৰত কি ধৰণৰ একশ্যনটো ল'ব লাগে। যিটো আমি এতিয়ালৈকে তেওঁ ইণ্টাৰগেশ্যন পৰা গম পালোঁ হি ৱাজ অনলি ট্ৰাইং টু ডু এন হাৰাছমেণ্ট বেছড অন পাৰ্চনেল ৰিজনছ। তেওঁলোকৰ কিবা পাষ্ট আছে সেইটোৰ ওপৰত ডিপেণ্ড কৰি সি হাৰাছমেণ্ট কৰি আছিলে। আৰু এটা সময়ৰ পিছত তেওঁ যেতিয়া লিংকট্ৰিৰ ওপৰত এটা ৱেব পেজ ক্ৰিয়েট কৰি পৰ্নোগ্ৰাফিক কণ্টেণ্ট ভিউ কৰাৰ কাৰণে লিংক এটা তাত দিলে, তাত এটা ছাবস্ক্ৰিপশ্যনৰ ছিষ্টেম আছিলে, সেইটো ছাবস্ক্ৰিপশ্যনৰ পৰা তেওঁ এতিয়া টকা পালে। চ' এজ দ্য ক্ৰাইম কণ্টিনিউড সি আৰ্ণ কৰাৰ আৰম্ভ কৰিলে আৰু সি এতিয়ালৈকে অলমষ্ট 10 লাখ মান এটা পালে গোটেইখিনি প্ৰচেছৰ পৰা। চ' হি বিকেম গ্ৰিডি আফটাৰ দেট। So he kept on continuing the crime because of this guilt, which initially started as an harassment due to personal reasons. My কলেজৰ নামটো নকওঁ, কিন্তু তেওঁ by education background he is a mechanical engineer. ছ'চিয়েল মিডিয়াত যিসকলে পষ্ট কৰি থাকে মই এইটোৱে ক'ব বিচাৰিম যে everybody should be aware that any type of crime you do, even by impersonification, you will be arrested one day. There is no crime from which you can escape. And শেষত মই সেইটোৱে ক'ব বিচাৰিম যে কাইণ্ডলি মোৰ অনুৰোধ থাকিল যে আপোনালোকে এতিয়া ভিক্টিমৰ আৰু হাৰাছমেণ্ট নকৰিব। টু প্ৰটেক্ট দি আইডেণ্টিটি অফ দ্য ভিক্টিম, ইট ইজ এভৰিবডিজ ডিউটি যে আমি এতিয়া গম পালোঁ যে গোটেইখিনি বস্তু ফেক হয়, এআই জেনেৰেটেড আছে।
So that is why I will issue a request to everybody not to further circulate any photo or video concerning the victim. It purely constitutes her harassment. যিহেতু আগত মানুহে গম পোৱা নাছিলে, তেওঁলোকে এনেকুৱা ভাবিব পাৰে যে এইটো সঁচা হয়, বাট নাও that we have issued a press briefing and given a clarification যেটো কমপ্লিটলি ফেক আৰু AI জেনাৰেটেড আছে। ইয়াৰ পিছতো যদি মানুহে সাৰ্কুলেট কৰে, তাত বেয়া কমেন্ট কৰে, ফটো ভিডিঅ' আৰু ভিক্টিমৰ যদি হাৰাসমেন্ট হয়, whatever is the necessary legal action, it will be taken against everybody. এতিয়ালৈকে আমি যিটো গম পাওঁ তাই অকলে কৰিছে, কো-একিউজ কোনো আমি পোৱা নাই।